আকৌ আহিছে শীত ধৰণিত কুঁৱলীৰ শুভ্ৰ আচ্ছাদন এতিয়া যে শীতো সলনি হল পৰিৱেশ আজি অকণমান নষ্টালজিয়া হওঁ আহক কাহিনী বৰ বেছি পুৰণি নহয় খুব সম্ভৱ 10ৰ পৰা 12 বছৰ কিন্তু ইমান কম সময়তে যে বহুত সলনি হৈ গ'ল তেতিয়া আঘোণতেই বহাগ আহিছিল শীততেই বাজি উঠিছিল ফুল ফুলিছে বসন্তৰ তুমি জানমনি বহাগৰ আঘোণৰ আবেলি কৰবাৰ তিনিআলিত বাজি উঠিছিল এনেবোৰ গীত ধুলীয়া ডেকাই আঘোণতেই নাচনীক সুধিছিল তই নাগিনী নে নগাচাঙৰ তই মেঘালী নে জোৰাবাটৰ তই খামটি নে অৰুণাচলৰ শীতৰ কোমল ৰদৰ আচল ধৰি ভাহি আহিছিল নাহৰৰ পাতে পাতে মলয়াই চুমা দিলে এতিয়া সেই দিনবোৰ যেন হেৰাই থাকিল ডিজিটেল যুগত নোহোৱা হল তাহানিৰ খুনখেৰীয়া সময়বোৰ আঘোণ যাবৰে হল বিহুলৈ বৰ বেছি দিন নাই পিছে জানমণি অঞ্জনা জোনবাই ৰাংঢালী বগীতৰা আইমণি অঞ্জুমণিৰে খবৰ নাই চকুৱে কথা কলে মৰম লগা ৰাংঢালী গৰাকীও নোহোৱা হোৱাৰ বহুদিনেই হল খবৰ নাই আইমণি অঞ্জুমণিৰ সকলোৱে বেৰি বেৰি সুধিছে জানমণিৰ কথা কিন্তু নাই বহুতক বলিয়া কৰা অঞ্জনাও নাই আজি এটা সময় আছিল এটা বছৰৰ পৰা আন এটা বছৰলৈ ৰৈ আছিল প্ৰতিগৰাকী অসমীয়া জানমণি অঞ্জনা জোনালী বগীতৰা আইমণিৰ খবৰ ল'বলৈ ৰৈ আছিল আঘোণতেই বিহুগান শুনিবলৈ বজাৰে সমাৰে দোকানে পোহাৰে বাজি উঠিছিল এটাৰ পিছত আন এটা জনপ্ৰিয় বিহু কিন্তু কালৰ খুঁটত সলনি হল সময় এটা প্ৰজন্মৰ বাবে নষ্টালজিয়া আৰু এটা প্ৰজন্মৰ বাবে অচিনাকি হৈ থাকিল সেই ভিচিডিসমূহ মনত আছেনে জোনবাই দেশতে হাজিম ঘৰ এখনি তৰাই জ্বলাব চাকি বুলি কোৱা কেতিয়াবা খবৰ লৈছেনে নেত্ৰকা মেনকাৰ সংসাৰৰ কথা অটো চলাই মাৰুতি ভেন কিনা ডেমফুলৰ বা কি হল পূৰ্ণিমা বা ক'ত আছে এতিয়া ডেমফুলৰ জীৱনত পূৰ্ণিমা আহিলনে কম সময়তে সলনি হল সকলো ভিচিডিৰ স্থানত আহিল OTT ডিজিটেল প্লেটফৰ্ম কিন্তু তাৰ মাজতেই যেন স্বাভিমানী অসমীয়াৰ মনত থাকি গল এসময়ৰ জনপ্ৰিয় বিহু কেছেটসমূহৰ কথা হৃদয়ৰ কোনোবাটো কোণত আজিও সাজ পৰি থাকিল সেই ভিচিডিসমূহৰ কাহিনী গতিশীল সময়ত সকলো হেৰাই থাকিল কিন্তু অসম আৰু অসমীয়াৰ মনত আজিও দোলা দি থাকে সেই খুনখেৰীয়া স্মৃতি আজিও বহুতৰ কাণত বাজি আছে সেই সুন্দৰ সুন্দৰ বিহুগীত নিউজ ডেস্ক লোকেল 18